যাৰ ঘৰত এইটো ভাবিছে যে বোলে এনেকুৱা ধৰণৰ আছে তেওঁলোকে কি কৰিব ৰাতি সকলোৰে খোৱা বোৱা যেতিয়া হৈ যাব তাৰপিছত এটা চিচাৰ গিলাচ ল'ব অলপ ডাঙৰ তাত আধা গিলাচমান পানী ল'ব আৰু এবিধ সৰু নেমু পায় সৰু এটা নেমু পায় চাব এই দোকানবিলাকত যে আৰি দিয়ে যে জলকীয়াৰ লগত সেই তেনেকুৱা এটা গোল নেমু সৰুটো একেবাৰে সৰু সেই নেমুটো কি কৰিব যিমানবিলাক ঘৰৰ ব্যক্তি আছে সকলোৰে মূৰৰ ওপৰত এণ্টি ক্লক ৱাইজ 7 বাৰ ঘূৰাই মূৰৰ পৰা ভৰিলৈকে 7 বাৰ চুৱাই পেলাই আৰু সেই জাষ্ট গিলাচটোৰ ভিতৰত ভৰাই দিব পানীটোত থৈ দিব সেইটো থৈ পেলাই দক্ষিণ দিশৰ এটা চুকত য'ত আন্ধাৰ আছে তেনেকুৱা চুক এটাত থৈ দিব ৰাতি আৰু সেই বস্তুটো ৰাতিপুৱা তেওঁলোকে চাব যদি নেমুটো ডুব গৈছে তেনেহ'লে কিবা এটা তেওঁলোকৰ ইয়াত কৰা আছে যদি নেমুটো উপঙি আছে তেনেহ'লে একো কৰা নাই কৰ্ণাৰত যদি ডুবি আছে তেতিয়া কি কৰিব লাগিব সন্দেহ লৱণ লৈ আহিব অলপ 1 কিলো 2 কিলো যিমান পাৰে আৰু তেওঁলোকে ৰাতি